ভোলা বিহার ভালুকমাৰী হাটখোলাৰ 22তম যি ৰঙালী বৈশাগু ৰঙালী বিহু আয়োজন কৰাৰ খুব এটা ব্যতিক্ৰমী সঁচাকৈ ইয়াত অকল বড়ো নহয় ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ এটা সমন্বয় থলীৰ নিচিনা যে প্ৰতি বছৰে ইয়াত আয়োজন কৰা হয় এইবাৰত ব্যতিক্ৰমীভাৱে ইয়াত খুব সুন্দৰভাৱে আয়োজন কৰা হৈছে গতিকে মই আয়োজন কমিটিক আয়োজকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আপোনালোকৰ চেনেলৰ দ্বাৰা মই বিটিআৰ বাসী আৰু অসমবাসীলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সঁচাকৈ এই বিহু প্ৰতিযোগিতাত বিভিন্ন ঠাইৰ পৰা ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছে বৈশাগু যি ৰঙালী বৈশাগুৰ যি মানে প্ৰতিযোগিতাৰ টীম তেখেতসকলে বিভিন্ন দূৰ দূৰণিৰ পৰা ইয়াত অংশগ্ৰহণ কৰিছে গতিকে এটা বেলেগ ধৰণৰ এই হাটখোলাৰ যি বিহু মানে আয়োজন কমিটি সেই আয়োজন কমিটিয়ে অন্য ধৰণৰ এটা বিহু পালন কৰা হয় গতিকে আহি থকা দিনত আৰু ইয়াতকৈ সুন্দৰভাৱে আমি এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী একেলগে মিলি ইয়াক সমন্বয় থলীৰ এটা প্ৰতীক হিচাপে আমি আয়োজন কৰি আহিছোঁ গতিকে মই নিজে ইয়াত উপস্থিত আছোঁ মই নিজে ইয়াত অংশগ্ৰহণ কৰিছোঁ মই নিজে ইয়াত মেম্বাৰ হিচাপে অংশগ্ৰহণ কৰিছোঁ গতিকে প্ৰতি বছৰে এই আয়োজন কৰাত মই নিজে এটেণ্ড থাকোঁ গতিকে ব্যতিক্ৰমীভাৱে এইবাৰো এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীয়ে ইয়াত অংশগ্ৰহণ কৰিছে আৰু ৰাইজ দলে বলে ইয়াত উপভোগ কৰিবলৈ ওলাই আহিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত